নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অলমেডি টিপছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই হিমালয়া কোম্পানী হেয়াৰ জন সলিউশ্যনৰ বিষয়ে আলোচনা কৰিম। এই হিমালয়া কোম্পানীৰ হেয়াৰ জন সলিউশ্যনটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানী মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, হিমালয়া হেয়াৰ জন সলিউশ্যনটো মেনুফেকচাৰ কৰিছে হিমালয়া কোম্পানীয়ে, আৰু এই সলিউশ্যনটোৰ মূল্য হ'ল 350 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। ইয়াত থকা মূল কম্পজিশ্যনসমূহ হ'ল ইয়াতে আছে পলাছ ভেদ। এই সলিউশ্যনটো সম্পূৰ্ণ আয়ুৰ্বেদিক ঔষধ হয়। বন্ধুসকল, এতিয়া আমি এই হেয়াৰ জন সলিউশ্যনৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই সলিউশ্যনটো সাধাৰণতে হেয়াৰ লছ বা চুলি সৰা সমস্যাত ব্যৱহাৰ কৰা হয়। যিসকল লোকৰ চুলি সৰি যায়, গা ধোৱাৰ সময়ত বা ফ্ৰেছ হোৱাৰ সময়ত চুলি সদায় সৰি যায়, উফিৰ সমস্যা হৈছে, খজুৱতি হৈছে আদি এনেকুৱা কণ্ডিশ্যনত এই সলিউশ্যনটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই হিমালয়া হেয়াৰ জন সলিউশ্যনটো গৰ্ভৱতী মহিলাই নিৰাপদে ব্যৱহাৰ কৰিব পাৰিব। যিসকল মহিলাই কেঁচুৱাক স্তনপান কৰাই আছে বা কেঁচুৱাক গাখীৰ খুৱাই আছে, আপোনালোকে এই সলিউশ্যনটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰিম এই সলিউশ্যনটোৰ এপ্লাইৰ বিষয়ে। বন্ধুসকল, আপোনালোকে এই হেয়াৰ জন সলিউশ্যনটো হাতত লৈ আঙুলিত ব্যৱহাৰ কৰি চুলি আৰু মূৰৰ ছালত আপোনালোকে কোমলকৈ বৃত্তাকাৰ গতিৰে প্ৰয়োগ কৰিব। আৰু এই সলিউশ্যনটোৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, যদিহে আয়ুৰ্বেদিক মেডিচিন হয়, সেইকাৰণে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকে নিশ্চিন্তে ব্যৱহাৰ কৰিব। বন্ধুসকল, ইয়াৰ পিছত আপোনালোকে আপোনাৰ চুলিটো কুহুমীয়া পানীৰে ৱাছ কৰি ল'ব। আপোনালোকে ব্যৱহাৰ কৰাৰ আগতে আপোনাৰ হাতখন চাবোনেৰে ধুই ল'ব। ইয়াৰ পিছত আপোনালোকে শ্বেম্পুৰে চুলিখন ধুই পেলাব। বন্ধুসকল, এই সলিউশ্যনটো আপোনালোকে অতিমাত্ৰা ব্যৱহাৰ নকৰিব, কৰিলে আপোনাৰ সমস্যা হ'ব পাৰে। ডক্টৰে যিখিনি প্ৰেছক্ৰিপশ্যন কৰি দিছে, মাত্ৰা দি দিছে, সেই অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এই সলিউশ্যনটো আপোনালোকে সদায় ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিব লাগিব। আপোনালোকে এই সলিউশ্যনটো ফ্ৰিজত নাৰাখিব, ফ্ৰিজত ৰাখিলে নষ্ট হৈ পৰাৰ চান্স থাকে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু এই হিমালয়া হেয়াৰ জন সলিউশ্যনটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।